মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ গহাও কেনেকৈ ওলায়। HCF, ইংলিছত কয় HCF, অসমীয়াত কয় গহাও। তো গহাও কেনেকৈ উলিয়ায়। আগৰ ভিডিঅ'ত আমি শিকিছোঁ লহাগু কেনেকৈ উলিয়ায়, LCM কেনেকৈ উলিয়ায়। তো এইটো শিকিম HCF কেনেকৈ ওলায় বা গহাও কেনেকৈ ওলায়। তো তোমালোকে সুন্দৰভাৱে ভিডিঅ'টো শেষলৈকে চাই থাকা। তো মই কুৱেশ্যন আকাৰে লিখি লৈছোঁ। ধৰি লোৱা সংখ্যা আছে 20, 40, 60। এই সংখ্যাকেইটাৰ গহাও উলিয়াব দিছে। তো তুমি কেনেকৈ উলিয়াবা। তো লহাগু ওলাওঁতে আমি গোটেইকেইটা নম্বৰ, গোটেইকেইটা সংখ্যা এটা ঘৰৰ ভিতৰত লিখি লওঁ। আৰু গহাও উলিয়াওঁতে মনত ৰাখিব লাগিব যে প্ৰতিটো সংখ্যাৰে ঘৰ বেলেগ বেলেগকৈ বনাব লাগিব। আৰু সিহঁতৰ উৎপাদককেইটাৰ ভিতৰত কোনকেইটা মিল আছে সেইকেইটা আমি পূৰণ কৰি দিলেই গহাও উলিওৱা হ'ব। তো আমি এটা এটাকৈ সংখ্যা লিখিব লাগিব এটা ঘৰৰ ভিতৰত। তো প্ৰথমত আছে 20। তো 20টো আমি ঘৰৰ ভিতৰত লিখিম। তাৰপিছত 20ৰ উৎপাদককেইটা ল'ম। তো 2 দি যদি আমি ডিভাইড দিওঁ 20ক, তো পাম 10। আকৌ 10ক যদি 2 দি ডিভাইড কৰোঁ পাম 5। আকৌ 5 কিহেৰে ডিভাইড যাব, অকল 5এৰে। তো 5 1 যা 5 মানে 5 এগুণ 5। তো এইকেইটা আমি 20ৰ উৎপাদক পালোঁ। এইকেইটা 2 2 5 এইকেইটা 20ৰ উৎপাদক পালোঁ। ঠিক আছে। আকৌ পিছত দি আছে 40। 40ৰো আমি তেনেকৈ উলিয়াম। 40 যদি 2 দি ডিভাইড দিওঁ 20 ওলাব। 20ক যদি 2ৰে হৰণ দিওঁ 10 ওলাব। আৰু 10ক যদি 2 দি হৰণ দিওঁ 5 ওলাব। আৰু 5ক অকল 5এৰে হৰণ যাব। তো 40ৰ উৎপাদক পালোঁ 2 2 2 5 1। এইকেইটা উৎপাদক পালোঁ। তাৰপিছৰ সংখ্যাটো দি আছে 60। তো 60ৰ উৎপাদককেইটা আমি উলিয়াই লওঁ। তো 60ক 2ৰে ডিভাইড দিব পাৰি। তো দুভাগ কৰিলে 30 হ'ব। 30ক দুভাগ কৰিলে 15 হ'ব। 15ক 3ৰে ভাগ হ'ব, 2ৰে নহয়। 3 5 গুণ 15 আৰু 5 অকল 5এৰে যাব। তো এই সংখ্যাকেইটাৰ আমি যিবিলাক উৎপাদক পাইছোঁ ধুনীয়াকৈ লিখি ল'ম। তো 20ৰ উৎপাদক পালোঁ 2 2 5। 40ৰ উৎপাদক পালোঁ 2 2 2 5। 60ৰ উৎপাদক পালোঁ 2 2 2 তাৰপিছত 3 5। তো এই গোটেইকেইটাৰ উৎপাদক কোনকেইটা মিল আছে, কেইটা মিল আছে সেইকেইটা আমি পূৰণ কৰি দিলে হৈ যাব গহাও। তো মিল কি আছে 2। ইয়াতো এটা 2, ইয়াতো এটা 2, ইয়াতো এটা 2, মানে 2 এটা পূৰা মিল আছে। পিছৰ 2টো চাওঁ, এইটোতো আছে, এইটোতো আছে, এইটোতো আছে, মানে 2 দুটা মিলিছে। তো দুটাই লিখিব লাগিব, মানে চবতে কমন থাকিবই লাগিব। আৰু 5 চবতে আছে, এইটোতো আছে, এইটোতো আছে, এইটোতো আছে। তো পূৰণ কৰি দিম। 3টো মিল নাই চোৱা। আৰু 2 নম্বৰত আৰু এটা 2 আছে, 3 নম্বৰত আৰু এটা 3 আছে, কিন্তু মিল নাই, বেলেগ বেলেগ চবতে। তো মিল থকাকেইটা পাইছোঁ, দুটা 2 আৰু এটা 5। তো 2 2 4, 4 5 20। তো এই সংখ্যাকেইটাৰ গহাও হ'ল 20। আমি আৰু এটা সংখ্যা লৈছোঁ। ইয়াৰো আমি গহাও উলিয়াম 80, 100, 400। তো ঠিক আমি এক্সট্ৰাকৈ ঘৰ বনাম। তো 80ৰ উৎপাদককেইটা ওলাওঁতে তো 2ৰে যদি দিওঁ 40 হ'ব। 40ৰ এটা 20, 20ৰ আকৌ 2 দি দিলে 10, 10ক 2 দি দিলে 5, 5 অকল 5এৰে যায়। 5 এগুণ মানে 5ত 5 এবাৰে হৈ গ'ল। ঠিক তেনেদৰে 100ক দুভাগ কৰিলে 50, 50ক দুভাগ কৰিলে 25, আৰু 25ক অকল 5 দি যায়। 5 5 গুণ 25, আৰু 5 এগুণ 5। ঠিক তেনেদৰে 400কো আধা কৰিলে 200, 200ৰ আধা 100, 100ৰ আধা 50, 50ৰ আধা 25, আৰু 25ক
5 দি ভাগ হ'ব আৰু 5 এগুণ 5 5 5ত এবাৰেই। ঠিক তেনেদৰে ইয়াৰো আমি উৎপাদককেইটা ধুনীয়াকৈ লিখি লওঁ। 80ৰ উৎপাদক এইকেইটা পালোঁ 2 2 2 2 5, 100ৰ 2 2 5 5, 400ৰ 2 2 2 2 5 5। তো ইয়াৰো মিল থকাকেইটা আমি লিখিম, তাৰপিছত পূৰণ কৰি দিম। তো ইয়াতো এটা 2, ইয়াতো এটা 2, ইয়াতো 2 2, এইটো কমন আছে, মানে চবতে মিল আছে। এটা 2 লিখিলোঁ আৰু এটা 2 চাওঁ, এইটোতো আছে, এইটোতো আছে, এইটোত আছে, তো লিখিলোঁ। তাৰপিছত ইয়াত আৰু এটা 3 নম্বৰ 2টো চোৱা, তলৰটোত নাই। 3 নম্বৰটোত পিছৰটোত আছে কিন্তু মাজৰটোত নাই, আৰু এটা 2 আৰু এটা 2 তাত ওপৰটোত আছে কিন্তু তলৰটোত নাই। আকৌ একদম তলৰটোত আছে। 5টো চোৱা, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, তো মিল পালোঁ। তো 2 2 গুণ 2 2 গুণ 4, 4 5 গুণ 20, ইয়াৰো গহাও হৈ গ'ল 20। তো এনেকৈ সুন্দৰভাৱে তোমালোকে গহাও উলিয়াব পাৰা অতি সহজতে। ধন্যবাদ।